Hello guys, welcome to my channel. So আজি সোনকালে সাৰ পালোঁ, এনেতো সোনকালে সাৰ নাপাওঁ মই চাব পাৰে। ছয়টা বাজছে, এতিয়া মানে 6:36 হৈছে। মানে অসমীয়াত ক'ব নোৱাৰোঁ, ৰাতিপুৱা হৈছে আৰু চাব পাৰে। এইগিলা আমাৰ ঘৰৰ বাহিৰ। চ' মই সোনকালতে উঠিলোঁ, মানে দাঁতটো বিষ হ'ব ধৰিছে। ভিডিঅ' এটা দিছোঁ দাঁতৰ বিষৰ ওপৰত। দাঁতটো বিষ হ'ব ধৰিছে, এতিয়া ক্লিনিক খুলিব 10টাত। মই এই 6টাৰ পৰা একো নাখাকে মই ৰখি থাকিব লাগিব। কাৰণটো কি? কাৰণ মোৰ দাঁতৰ বিষ, মোৰ জিনা আৰাম হৈ গৈছে। যি হৈ হ'ব, যিকোনো দাঁতৰ বিষ হ'ব নালাগে। বেছি কথা নকওঁ দে, মোক যাওঁতে লগ পাম। এতিয়া আৰু মই এতিয়া ষ্টপ মাৰি দিয়ক, মোক চোক নোলাগে ডাইৰেক্ট ভিডিঅ' বনাব আহিছোঁ। মোৰ ভিউৱাৰ্ছ আহিব, মোক চাহ মানুহ আহিব নাই। অলপ দেৰিকৈ লগ পাম। কি লাইফে মানে মই কিবা এটা কৰিব গেলি সেই কামটো নহয় আৰু মই এইটো বস্তু মানি লৈছোঁ। এতিয়া কৈছিল যে 10টা বজাত হেৰি হ'ব, কি বুলি কয়, ক্লিনিক খুলিব। 10টা বজাত গেল, ডক্তৰ আহিবা 11টা 11:30 বাজে। ভাগৰ লাগছে মোৰ, মানে কিবা এটা কামত গেলি নহয়। মই তাৰ পৰা ফিৰি আহিব লগা আছিল, আকৌ সিহঁতে ফোন কৰিব, ফোন কৰিলে যাম। যি মোৰ তেল ডিপটোৰ কাষতে ক্লিনিকটো, কি ক'ম কি নক'ম তাকে ভাবি আছোঁ। বাৰু চাই লওঁ, ফোন কৰিলে যাম। এইফালে দাঁতৰ বিষত একদম ৰস টানা টানি কৰিছে মাথাত। পাছত কৈ আছোঁ মই আহিলোঁ মই ডেণ্টিষ্টৰ পৰাই 1000 rupees লৈ গৈছিলোঁ। লৈ যাই তাতে ক'লা যে দাঁতত ইনফেকশ্যন হৈছে, দাঁতটো এনে প্লাষ্টাৰ কৰিব নোৱাৰে আৰু প্ৰথম দাঁতটো চাফা কৰিব লাগিব, তাৰে পিছত কিবা কিবি তাতে আছে প্ৰচেছ, মই নাজানো। 3500 টকা লাগছে। মাথা মোৰ গৰম উঠছে, সেইখিনি দিন হ'লে 6000 টকাও লাগিব পাৰে। সাধাৰণ এটা দাঁতৰ কাৰণে বিষত একদম মাথা বিষ ধৰিছে। এতিয়া মাত্ৰ এইখিনি টেবলেট দিছে, মাত্ৰ এইখিনি টেবলেটটোত পুৰা 650 নহয় 700 টকাই লৈছে। মোৰ মাথা এটাতো বিষত থাকিব পৰা নাই। চ' বাই কি কৰোঁ চাওঁ, ফাদাৰৰ লগত কথা পাতি চাওঁ, ফাদাৰে কি কয়। তাততো সৰুবাও নৰি পেলাই গোটেই দাঁত লৰি যাব। মোৰ আছেনো কেইটা? কথাৰ শুনাৰ বাবে মোৰ বেয়া লাগি আছে। এইটো চাইড একদম ফুলি গৈছে। চ' বাই বাই। মই সেই চিকিৎসাটো কৰোঁ নে নকৰোঁ কালিহে গম পাম। ফাদাৰ ঘৰত আহিলে মই পাছত জনাম আপোনালোকক। চ' এতিয়ালৈ বাই বাই। লাইক কৰিব নালাগে, ভিডিঅ'টো চালি হ'ল।